সংঘ জিন্দাবাদ বিলুপ্তকরণ বন্ধ করো আওয়াল বিধানসভা সমষ্টি বিলুপ্তকরণ বন্ধ করো ডক্টর হিমন্ত বিশ্ব শর্মা মুর্দাবাদ এখন সাধারণ ছাত্র সন্থা জিন্দাবাদ লাওয়াল সমষ্টি হানিকে লাগিয়ে লাওয়াল সমষ্টি হানিকে লাগিয়ে লাওয়াল সমষ্টি বিলুপ্তকরণ বন্ধ করো নির্বাচন আয়োগ মুর্দাবাদ নির্বাচন আয়োগ মুর্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা মুর্দাবাদ প্রথম স্বাধীনতা ছাত্র সন্থা জিন্দাবাদ প্রথম স্বাধীনতা মুর্দাবাদ শ্রমিক পক্ষ জিন্দাবাদ শ্রমিক পক্ষ জিন্দাবাদ আমাৰ লাহোৱাল বিধানসভা সমষ্টি বিলুপ্তিকৰণটো আমি অসম চৰকাৰক ধিক্ষাৰ জনাইছোঁ। যিহেতু আমাৰ 1957 চনৰ যিটো আমাৰ চৰকাৰে আমাৰ লাহোৱাল সমষ্টি সুকীয়াভাৱে আছে, তো আমাৰ সুকীয়াভাৱে আমাৰ যি সমষ্টি আছে এই সমষ্টিটো সুকীয়াভাৱে থাকিব লাগে। আমি নহ'লে পূৰ্ণ পৰ্যায় আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। নিৰ্বাচন আয়োগে যি এই লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ এইটো প্ৰক্ৰিয়া কৰিছে, সেইটো আমি আমাৰ শ্ৰমিক ৰাইজ হৈ আমি ধিক্কাৰ জনাইছোঁ। যাতে আমাৰ এই ঐতিহাসিক আমাৰ লাহোৱাল সমষ্টিটো বিলুপ্তকৰণ কৰিব নালাগে, বেলেগ সমষ্টিত জড়িত কৰিব নালাগে, আৰু আমাৰ যেনেকুৱা আছে সেনেকুৱাই আমি খুজিছোঁ। এইটোৱে ক'ব বিচাৰিছোঁ। ধন্যবাদ। আমাৰ সমষ্টিটো হ'ব লাগে, আমাৰ কাৰণে সুবিধা যিমানখিনি আছে সেইবোৰ হ'ব লাগে। আমাৰ ইয়াত থাকিলে আমাৰ ভাল হয়, বিশেষকৈ সেইটো আমাৰ কামনা আছে, যাতে চৰকাৰ আমাৰ ফালে চকু মেলি চাই আৰু আজি যাতে এনেকুৱা দিন নাহে, যাতে আমি এনেও ভুক্তভোগী আছোঁ, যাতে আমাৰ চিৰকাল আমি এনেকৈয়ে ভুগিবলগীয়া হয়। আমি আশা কৰিছোঁ যাতে আমাৰ সমষ্টিটো ইয়াতে থাকে আৰু ইয়াতে থকাটো আমি আশা ৰাখিছোঁ। বিলুপ্তিকৰণৰ সন্দৰ্ভত আজি আপোনালোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব? আমি বিচাৰোঁ মানে লাহোৱাল সমষ্টিটো ইয়াত থাকিব লাগে, নিব নালাগে ক্ষেত্ৰত আৰু ভাগ কৰিব নালাগে, সেইটোৱে আমি বিচাৰোঁ। ৰাইজে সেইটোৱে কৰিছে আৰু সেইটো আপোনাৰ কথা আপুনি প্ৰতিবাদ যদি নামানে চৰকাৰে, তেতিয়াহ'লে পৰৱৰ্তী ক্ষেত্ৰত কি কাৰ্যসূচী ল'ব? এইটো কাৰ্যসূচী ল'বলৈ আমি কিবা কাৰ্যসূচী ল'বলৈতো বাধ্য হ'ব লাগিব তেতিয়া।